নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এয়া দেখিছেনে, মাহঁতক লৈ পিনে ফুৰিবলৈ আহিছোঁ আৰু অৰুণাচল ফালে। ময়ো অহা নাই উলমা দলঙলৈ। আৰু অৰুণাচলৰ কি জেগালৈ গৈ আছোঁ মই নামটো ভালকৈ জনা নাই আৰু নাজানিছোঁ। আৰু এতিয়া গৈ আছোঁ। মা কালি হঠাৎ আহিবলগীয়া হ'ল, গধূলি 7টামান বজাতে পালেহি। ইমাৰ্জেঞ্চি বুলিয়ে ক'ব পাৰি আৰু। মোৰ গাটো ভাল নাছিলে, তাৰ আগদিনাখনিৰ পৰা গাটো ভাল নাছিলে আৰু সেইদিনা মেডিকেললৈ গ'লোঁ। অলপ জোৰকৈ হৈছিলে আৰু আপোনালোকে ভাবিব কালি মেডিকেল গৈ আজি ফুৰিবলৈ আহিছে বুলি। আচলতে মোৰ বেমাৰটোৱে তেনেকুৱা, হাঁপানীৰ নিচিনা বেমাৰ হয়। অলপ ধূলি পালে আৰু অলপ টেনশ্যন পালে আৰু বেমাৰটো পটককেনে হৈ যায়, মই নিজেও গম নাপাওঁ কেতিয়া কি হৈ যায়। আৰু উশাহ লোৱাত অলপ অসুবিধা হয়, হাঁপানী টাইপৰ, ডিঙিটো বাজি থাকে। আৰু মেডিকেললৈ গ'লোঁ, মেডিকেলত অলপ ট্ৰিটমেণ্ট কৰিলে। আৰু মোৰ আগতে মেডিকেললৈ নগ'লেও, বেমাৰটো হৈ থাকিলেও দুদিন বা 3 দিনহে হয়, ইমান বেছিও নহয়। আৰু আজি এতিয়া অলপ ভাল পাই মাহঁতৰ লগত ফুৰিবলৈ আহিলোঁ, উলমা দলঙৰে অৰুণাচল। জেগাটোৰ নাম মই ভালকৈ জনা নাই আৰু মানুহজনো জেগাটোৰ নাম সঠিকভাৱে ক'ব পৰা নাই। উলমা দলং বুলিয়ে কয় অৰুণাচল জেগা। আৰু তালৈ মই আহিম বুলি আগৰ পৰা কৈ আছিলোঁ, সময় সুবিধা মিলা নাছিলে। আৰু আজি ছোৱালীজনীক থৈ আহিছোঁ, ছোৱালীজনী স্কুলত থৈ আহিছোঁ, মানে এক্সাম চলি আছে তাহাঁতৰ। আৰু ছোৱালীজনী বতৰটো বেয়া কৰিছে, লৈ আনিব নোৱাৰি। আৰু আইতাককে দায়িত্বটো দি থৈ আহিছোঁ স্কুলৰ পৰা আনিবৰ কাৰণে। আৰু তাকে এতিয়া মাক জেগাবিলাক আৰু মাও দেখা নাই, অৰুণাচল ফালে এইটো আহি পোৱাই নাই। আমাৰ ঘৰটোৱে অৰুণাচলৰ সীমা বুলি ক'ব পাৰি মাৰ কাৰণে, আহি পোৱা নাই মানে। আৰু অৰুণাচল জেগালৈ মাও চোৱা হ'ব আৰু ময়ো অহা নাই যিহেতু, সেইটো কাৰণে লৈ আহিলোঁ। আৰু ইয়াত দেখিছেনে, জেগাবিলাক ইমান ধুনীয়া লাগিছে। গোটেই পাহাৰৰ ওচৰৰে কাষেদি গৈ আছোঁ যে, বহুত বেছি ভাল লাগিছে। আগতে তেনেকৈ পাহাৰৰ কাষেদি এনেকৈ গৈ পোৱা নাই জেগাবিলাক, আৰু আজি তেনেকৈ আহিছোঁ আৰু ইয়াত দেখিছেনে, মা আৰু এয়া মানে ভাইটি হয়, তাহাঁতি আহি আছে। কালি মাৰ লগতে আহিছিলে আৰু তাহাঁতি পাছত স্কুটিত আহি আছে, আমি আগত গৈ আছোঁ। জেগাডোখৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, তথাপিও মই আহিবলৈ সময় সুবিধা তেনেকৈ মিলা নাছিলে মানে। আজি সেইটো কাৰণে আহিছোঁ। আহি পাই পিনে বহুত বেছিয়ে ভাল লাগিছে। দেখিছেনে, পাহাৰবিলাকক ইয়াত ধোঁৱাই নে ডাৱৰবিলাকে লাগি আছে ক'ব নোৱাৰিছোঁ, কিন্তু বহুত বেছি ধুনীয়া লাগিছে। ধোঁৱা ওলাই থকা নিচিনা লাগিছে ন এইফালে। অৱশেষত উলমা দলং পালোহি দেই, আৰু ভাগৰ লাগিছে। এডোখৰ খোজকাঢ়ি আহিলোঁ মানে। ভাল লাগিছে নাই? তোমাৰ চুলিখিনি স্কুটিত আহোঁতে উৰি আহিলে, গোটেইখিনি ভাল কৰি লোৱা। গিছে আগতে আহি পাইছা নাই? বৈ আগলৈ একো মাতি চাই থাকোঁ ধুনীয়াকৈ, ভালকৈ দিয়ক আকৌ। চচমাখন দিয়া। ইফালে গোটেইখন হিলিছে, সেইটো কাৰণে যাবই পৰা নাই। তাকে এয়া গৈ আছে ভয়কৈ। আৰু মই আজি প্ৰথম উঠিছোঁ, মোৰ ভয় লাগিছে, কিন্তু মানুহ অহা যোৱা কৰি থাকে ইয়াত, ভয় লাগিবলগা নাই বাৰু। ইফালে গৈ আছে, সোঁফালে আপোনালোকক দেখাই দিওঁ ভিউটো এইফালৰ পৰা। লাহে লাহে দলংখনো মামৰে ধৰিছে, আৰু ইয়াত তলৰফালে ফুটা নিচিনা ওলাইছে আৰু অলপ হিলে, সেইটো কাৰণে বহুত বেছি ভয় লাগে। ফুটা দি কিবা তলত সৰকি পৰিম নিচিনা লাগে। আৰু এয়া মা ভাগৰ লাগিছে নাই? আকৌ দিয়া মা, ভাগৰ লাগিছে, ভাগৰ লাগি গৈছে। ইফালে যিহেতু ওপৰত উঠিবলগীয়া হৈছে, পাহাৰ নিচিনা জেগা, সেইটো কাৰণে খোজকাঢ়িবলৈ ভাগৰ লাগে। আৰু তাহাঁতি গ'ল এইফালে। ইমান ওখ নহয় আৰু, ওপৰ যিহেতু পাহাৰ নিচিনা জেগা, কেনেকুৱা গম পায়, সেইটো কাৰণে খোজকাঢ়িবলৈ ভাগৰ লাগে। আৰু তাৰ পৰা আহিছোঁ, এতিয়া বেছি দেৰি নাথাকোঁ, যামগৈ। তাকে ইফালে মা ভাগৰ লাগিছে, বহি ল'লি হৈ যায়। ইফালে আগত নাযাওঁগৈ আৰু, ঘৰৰ জেগা আকৌ। আগত আহি পাইছিল আকৌ নাই পোৱা দেই, আগত আহি আজি প্ৰথম পাই। ভাগৰ লাগিছে, ভাল লাগিছে ন? ভাগৰো লাগিছে, দেখিও ভাল লাগিছে, চাই ভাল লাগিছে। অকল ফটো এয়া দেখি থকা নদীখনলৈ গৈছোঁ। আমি যে উলমা দলঙত উঠি আছিলোঁ, তাৰ পৰা এইটো চাইডৰ পৰা নামি আহিছোঁ। ৰাস্তাটো তললৈ হেলনীয়া টাইপৰ নিচিনা, আৰু তললৈ আহিছোঁ যিহেতু মাহঁতি মানুহজনহঁতি আহিলে আমি তাত ওপৰত আৰু ইয়াত আহিলোঁ। গোটেই শব্দ, এয়া ঝৰ্ণাৰ পৰা পানী নামি অহা নিচিনা এইফালৰ পৰা। তাকে ইফালৰ পৰা নামি আহিলোঁ, ইফালে পানী ওপৰ ফালৰ পৰা পৰি আহিছে। তাহাঁতি নামিলেগৈ, মই এতিয়া নামোগৈ, যিহেতু পানীলৈ মোবাইল লৈ যাব নোৱাৰি। তাকে আপোনালোকে চাই থাকিব। মোৰ ভাল লাগিছে আৰু যিহেতু প্ৰথম আহিছোঁ, সেইটো কাৰণে।
তই গা ধুলে আকৌ কাপোৰ লৈ আনিছোঁ নহয় মায়ে বহি আছেগৈ তাত আৰু মোবাইল চাৰ্জ নাই যিহেতু যেতিয়া ক'ৰবালৈ আহিব সময় হয় তেতিয়াহে মোবাইল চাৰ্জ নাথাকে আজি ইমান খং উঠি আছে মনে মনে সেইফালে মা পূৰা পানী পাই মেলি ভাল লাগিছে আৰু ঠাণ্ডা লাগিছে তাহাঁতি গা ধুব আমি নুধুওঁ যিহেতু মেগী মানুহ বহুত অসুবিধা হয় সেইটো কাৰণে মাক ফটোখন মাৰিলে ফটো মাৰিব কৈছে আপোনালোকে চাই থাকিব এইফালে তই গা ধুবি নেকি ময়ো ধুম গা গোটেই ঝৰ্ণা মাতো বহুত ভাল লাগিছে এইফালে গোটেইবিলাক গা ধুই আছে মায়ে শিলগুটি বিচাৰিছে ঘৰত গা ধুবৰ কাৰণে লৈ যাবলৈ হ'লে শিলগুটি বিচাৰি আছে আৰু মই গা ধুম ভাবিছোঁ কিন্তু বহুত অসুবিধা হৈছে কিন্তু ধুও নাই ভাবি আছোঁ তাহাঁতক ফটো মৰাতে ব্যস্ত হৈ আছোঁ মই ফটো মাৰি দিব কৈছে যিহেতু মই ওপৰত আছোঁ ওপৰত মানে বামত আৰু এইফালে গোটেইবিলাক পানী শব্দবিলাক বহুত ভাল লাগিছে শব্দটোতে ভাল লাগে যে শব্দটোতে এনেকুৱা লাগে যে পাহাৰৰ ওপৰত উঠি আছোঁ তেনেকুৱা নিচিনা লাগে পাহাৰৰ পৰা পানী নামি অহা নিচিনা লাগে ক'ৰ পৰা ইমান ধুনীয়া শব্দ হৈছে আপোনালোকে শুনিছে নাই জানো ইয়াত আৰু যিহেতু প্ৰথম আহিছোঁ সেইটো কাৰণে বহুত বেছি ভাল লাগিছে ফূৰ্তি লাগিছে আৰু তাকে এয়া দেখিছেনে তাহাঁতি গোটেইবিলাকে গা ধুই আছে আৰু এইফালে মা একদম নামিয়ে পানীৰ মাজলৈ গৈ গ'ল তাকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তাকে কি এইফালে ভিডিঅ' কৰিব কৈছে ফটো তুলিব কৈছে মোক মই যে গম পোৱা নাই যে তুলি আছোঁ আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ আৰু পাহাৰৰ একা বেকা বাটেৰে ৰাস্তাবিলাক বহুত বেকা হয় আৰু যিহেতু পাহাৰ ৰাস্তা সেইটো কাৰণে অলপ লাহে লাহে যাবলগীয়া হয় আৰু বৰষুণো নামি আহিছে এইফালে বতৰটো ঠাণ্ডা কৰিছে আৰু দেখিছেনে এয়া পাহাৰৰ ঘৰবিলাক ইমান ওপৰত আছে ওপৰত বহুত দূৰতত আছে আমাৰ গাঁৱৰ নিচিনা নহয় আৰু এতিয়া আকৌ কুঁহিয়াৰ বাৰীত সোমালোঁ এয়া তাকে মানুহ সুধি যিহেতু কুঁহিয়াৰ ৰুইছে সেইটো কাৰণে বুঢ়া নাই হোৱা নহখিনি কিছুমান বুঢ়া হৈছে কিছুমান নাই হোৱা যিহেতু এতিয়া কাটিব হোৱা নাই সেইটো কাৰণে আগতেতো ৰাস্তা তেনেকৈ পেৰি থাকে কিন্তু আজি লগ পোৱা নাই আৰু আহিলোঁ যাওঁগৈ মাহঁতে আকৌ ঘৰলৈ যামগৈ বুলি কৈছে দেৰি হ'ব আহি পাই ভাত চাত দিলোঁ খাই বৈ এতিয়া আকৌ মাহঁতে ঘৰলৈ যাবলৈ ওলাইছে যিহেতু ইমান দিন থাকিলেও নহয় ঘৰত ভণ্টিহঁতি অকলে আছে সেইটো কাৰণে আৰু বেমাৰ বুলিহে পটককেনে আহিবলগীয়া হ'ল আৰু এতিয়া গৈছেগৈ বেয়াও লাগিছে মনটো বহুত বেছি আৰু মাক দেখিছেনে আৰু মোক দৰৱ চবখিনি সোনকালে খাই থাকিব কৈছে আৰু মই যিহেতু পাল মাৰোঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে চাই ভাল পালে লাইক